কেন্দ্ৰীয়ত চৰকাৰ তিনিবাৰ, অসমত তিনিবাৰ। গতিকে 10 বছৰতকৈ বেছি 12-13 বছৰ কেন্দ্ৰতো চৰকাৰ চলাইছে। আৰু 2014 চনত প্ৰথমবাৰ বিজেপি চৰকাৰ অহাৰ সময়তে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো মূল বিষয় আছে। যেতিয়া বাৰে বাৰে ঠগিছে, এইটো এটা ললিপপ, নিৰ্বাচন আহিলে নিৰ্বাচনী এটা ইছ্যু। নিৰ্বাচন অহাৰ লগে লগে 6টা জনগোষ্ঠীৰ ভোটবোৰ যাতে পাব পাৰে, আকৰ্ষিত কৰিব পাৰে, তাৰ কাৰণে তেওঁলোকে নিৰ্বাচনৰ সময়ত বিভিন্ন ধৰণৰ আলোচনা কৰি দেখুৱায়, বিভিন্ন প্ৰতিশ্ৰুতি দিয়ে। কিন্তু তাৰ পাছত নিৰ্বাচন যোৱাৰ পাছতে এনেকুৱা পৰিৱেশ প্ৰতিবাৰে হয়। অসমৰ ৰাইজে বা 6টা জনগোষ্ঠীৰ জনগণে এই কথা হয়তো পাহৰি যোৱা নাই, মই ভাবোঁ। গতিকে তেওঁলোকে দেশৰ প্ৰধানমন্ত্ৰী তিনিবাৰ হ'ল, কিন্তু এই বিষয়টো নিষ্পত্তি নহ'ল। তেওঁলোকৰ ট্ৰাইবেল এফেয়াৰ্ছ মিনিষ্ট্ৰীয়ে মাতি আলোচনাও নকৰিলে। বিভিন্ন ৰিপৰ্ট আগৰ চৰকাৰৰ দিনত লৈছিলে, বিজেপি চৰকাৰ নহাৰ আগতে ৰিপৰ্ট লৈছিলে। এই ৰিপৰ্টবোৰো যিটো কাৰ্যকৰিতা, বিশেষকৈ হিষ্টৰিকেল ৰিপৰ্ট লাগে, ছ'চিঅ' ইকনমিক ৰিপৰ্ট লাগে, সেইবোৰ লৈ তেওঁলোকে ট্ৰাইবেল এফেয়াৰ্ছ মিনিষ্ট্ৰীয়ে কৈছিলে যে জনজাতিকৰণৰ বিষয়টো তেওঁলোকে চোৱা চিতা কৰিব। আমাৰো মূল কথাটো হ'ল যে 6 জনগোষ্ঠীৰ জনজাতিকৰণ দিব লাগে। এক্সিষ্টিং যিসকল জনজাতি আছে, ইতিমধ্যে জনজাতিৰ মৰ্যাদা পোৱা যিসকল জনগোষ্ঠী আছে, তেওঁলোকৰ অধিকাৰ কেৱল মাত্ৰ ক্ষুণ্ণ হ'ব নালাগে। প্ৰয়োজন সাপেক্ষে জনজাতিকৰণৰ সংৰক্ষণৰ যিটো নীতি, সেইটো অসমৰ ক্ষেত্ৰত সংশোধন কৰি হ'লেও, সংবিধান সংশোধন কৰি হ'লেও বা অসম চুক্তিৰ 6 নম্বৰ দফাৰ আধাৰত, অসম চুক্তিৰ 6 নম্বৰ দফাই কৈছে যে বিশেষ সাংবিধানিক সুৰক্ষাৰ ব্যৱস্থা যিহেতু আছে, তাত এইটো ইতিমধ্যে পৰামৰ্শৱলীত উল্লেখে কৰিছে, দিব লাগে। কিন্তু এই কথাটো নিদিয়াৰ বিভিন্ন প্ৰতাৰণাৰ বিভিন্ন দিল্লীৰ সিদ্ধান্ত আমি দেখিছোঁ, তেওঁলোকে কেনেধৰণে প্ৰতাৰণা কৰিছে। প্ৰতিখন চৰকাৰ আহে, নিৰ্বাচনৰ আগত প্ৰতিশ্ৰুতি দিয়ে, নিৰ্বাচনৰ যোৱাৰ পাছত পাহৰে বা এই যিটো বিষয় জনজাতিকৰণৰ বিষয়টো তেওঁলোকে একাষৰীয়া কৰি ৰাখে। সেই কথা পুনৰ প্ৰমাণ হৈছে। গতিকে এই কথা বতৰাবোৰ 6টা জনগোষ্ঠীৰ ৰাইজে আৰু অসমবাসী ৰাইজে মনত ৰখা দৰকাৰ যে বিজেপি চৰকাৰে দিল্লীত তিনিটা টাৰ্মৰ কাৰণে কৰা চৰকাৰ, অসমত তিনিটা টাৰ্মৰ কাৰণে তিনিবাৰৰ কাৰণে কৰা চৰকাৰৰ এই প্ৰক্ৰিয়াটোত তেওঁলোকে কৰা যিটো প্ৰতাৰণা, স্তৰে স্তৰে কৰা প্ৰতাৰণা সকলোৱে অনুভৱ কৰিব লাগে, অনুধাৱন কৰিব।